নমস্কাৰ জনাইছো মোৰ অতি মৰমৰ ছাত্ৰ বন্ধু তথা যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু যিসকলে সাধাৰণ গণিতৰ বেসিক নলেজ সাধাৰণ জ্ঞান প্ৰাথমিক জ্ঞানৰ বিষয়ে জানিব বিচাৰিছে সেই সকলৰ বাবে এই ভিডিঅটো আমি প্ৰস্তুত কৰি উলিয়াইছো পোনপ্ৰথমে সাধাৰণ গণিতৰ লসাগুৰ বিষয়ে আমি আলোচনা কৰিবলৈ বিচাৰিছো বহুত ষ্টুডেন্ট নৱম দশম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰী আমাৰ ওচৰলৈ কেতিয়াবা আহে আমি তেখেতসকলক তেওঁলোকক সুধিলে লসাগু মানে কি ক'ব নাজানে বা লসাগু উলিয়াব নাজানে তেনেকৈ লিষ্ট কমন মাল্টিপল উলিয়াব নাজানে দশমিকৰ পূৰণ নাজানে এনেকুৱাবিলাক নাজানে গতিকে সেয়েহে আমি চিন্তা কৰিলোঁ এনেকুৱা কিছুমান ভিডিঅ' প্ৰস্তুত কৰোঁ বুলি আৰু তাৰ ফলশ্ৰুতিতে আমি এইবিলাক ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টো বনাবলৈ পোনপ্ৰথম প্ৰয়াস কৰিছোঁ মূল কথালৈ আহিছোঁ সাধাৰণ গণিতৰ এই হ'ল নেকি নাই ঠিকে আছে সাধাৰণ গণিতৰ লঘিষ্ঠ সাধাৰণ গণিতকৰ বিষয়ে আমি চৰ্চা কৰিবলৈ আহিছোঁ লঘিষ্ঠ সাধাৰণ গণিতক লিষ্ট কমন মাল্টিপল এইটোনো কি বস্তু তেনে সাধাৰণ কথা লঘিষ্ঠ মানে হ'ল আটাইতকৈ সৰু সাধাৰণ মানে সকলোতে থকা আৰু গণিতক মানে হ'ল গুণ কৰি পোৱা অৰ্থাৎ যিকোনো এটা সংখ্যাক আমি একাধিক্ৰমে 1 2 3 4 আদি সংখ্যাবিলাকে স্বাভাৱিক সংখ্যাবিলাকে মানে ক্ৰমান্বয়ে পূৰণ কৰি গুণ কৰি মাল্টিপল কৰি যিখিনি সংখ্যা পাওঁ এই সংখ্যাবিলাকক আমি গুণিতক বুলি কওঁ মাল্টিপল বুলি কওঁ ইংৰাজীত এতিয়া আমি এটা উদাহৰণ দিব বিচাৰিছোঁ কেনেকৈনো লসাগুৰ যিটো প্ৰাথমিক সেইটো হ'ল কি আমি এটা সৰু উদাহৰণ লৈছোঁ 2 3 কেনেকৈ আমি লসাগু উলিয়াম প্ৰথমতে আমি লসাগু উলিয়াবলৈ 2 আৰু 3 গুণিতক উলিয়াই ল'ব লাগিব আমি উলিয়াই ল'লোঁ 2 গুণিতক 2 2 4 2 2 2 2 4 2 3 4 2 4 2 5 2 6 12 2 8 14 2 8 16 2 2 18 2 20 এইবিলাক হ'ল 2 গুণিতক অসীম সংখ্যক গুণিতক থাকে যিকোনো এটা সংখ্যাৰ যেনেকৈ 3 গুণিতক 3 1 3 3 2 6 3 3 9 3 4 12 3 5 15 3 4 18 3 7 21 ইত্যাদি অসীম সংখ্যক গুণিতক থাকে ইয়াৰ ভিতৰত আমি দেখিলোঁ সাধাৰণ গুণিতক 6 2 আৰু এইবিলাক 6 12 18 ইত্যাদি সাধাৰণ গুণিতক সাধাৰণ মানে দুইটাতে থকা তাৰমানে আমি এই অৰ্থটো বুজিব লাগিব সাধাৰণ মানে দুইটাতে থকা কমন মাল্টিপল কি আছে 6 12 আৰু 18 এনেকৈ দদত তেনেকৈ কমন মাল্টিপলো অসীম সংখ্যক থাকে ইয়াৰ ভিতৰত দেখা গ'ল এই 6টোৱে হ'ল আটাইতকৈ সৰু এই সাধাৰণ গুণিতকবিলাকৰ ভিতৰত আটাইতকৈ সৰু 6টো এই 6টোকে কি বুলি কোৱা হয় আটাইতকৈ সৰু আটাইতকৈ সৰু সাধাৰণ গুণিতক তাৰমানে লসাগুটো কি হ'ব তেতিয়াহ'লে কাৰণ লঘিষ্ঠ আটাইতকৈ সৰু সাধাৰণ গুণিতকটো হ'ল কি 6 বা 6 গতিকে এই যিটো প্ৰাথমিক কথা এই কথাটো আমি জানিব লাগিব জানিলে আমি লসাগু উলিয়াবলৈ আমি সক্ষম হ'ম এতিয়া আমি কেনেকৈনো লসাগু চুটি নিয়মে হৰণ কৰি আমি লসাগু চুটি নিয়মে হৰণ কৰি এনেকুৱা বহুত নিয়ম আছে লসাগু উলিয়াৰ প্ৰথমতে অতি দৰকাৰী অতি প্ৰয়োজনীয় সাধাৰণতে ব্যৱহাৰ হৈ থকা চুটি নিয়মে হৰণ কৰি কেনেকৈ লসাগু উলিয়ায় সেইটো আমি ডিছকাছ কৰিম চুটি নিয়মে লসাগু চুটি নিয়মে LCM মানে লসাগু চুটি নিয়মে লসাগু কেনেকৈ উলিয়াব লাগে সেইটো আমি উদাহৰণ এটা লওঁ 6 12 6 18 আৰু 21 লৈছোঁ এই তিনিটা সংখ্যা আমি লসাগু উলিয়াব লাগে চুটি নিয়মে হৰণ কৰিবলৈ হ'লে আমি এনেকৈ পাতি ল'ম গোটেইকেইটা 6 18 21 আমি কমন যিটো উৎপাদক আছে সেইটো আমি হৰণ কৰি দিম ইয়াত কমন কি থাকিব 3 থাকিব 3টোৱে মানে প্ৰত্যেককে হৰণ কৰিলে মিলি যায় 3 2 6 3 6 18 3 7 21 সেইটো আমি ল'ব লাগিব ইয়াত দুটাক গ'লেও হয় এই দুটাক যায় এতিয়া নেক্সট বাৰত 2 2 2 2 3 6 যিটো নাযায় সেইটো তললৈ নমাই দিব লাগে এতিয়া এইকেইটাক এইটোক গ'লে এইটোক নাযায় এইটো গ'লে সেইটো লাষ্টত এইখিনি তেনেকৈ থাকি যাব যিখিনি আচলতে মৌলিক সংখ্যা যদি ওলায় লাষ্টত
আৰু মৌলিক সংখ্যাৰ ভিতৰত মানে পৰস্পৰ মৌলিক ওলালে এইখিনি থাকি যাব এতিয়া এই যিকিটা থাকি গ'ল সেইকিটা আটাইকিটা পূৰণ কৰিলে যিটো সংখ্যা পাম সেইটোৱে হ'ল লসাগু এতিয়া লসাগু কি হ'ব লসাগু 3 পূৰণ 2 পূৰণ 1 পূৰণ 3 পূৰণ 7 আহিব এতিয়া পূৰণ 3 6 6 টি 18 18 7 7 56 7 গুণ 7 তাৰ পাছে 12 126 লসাগু এতিয়া ইয়াত আমি উজু নিয়মেৰে আমি লসাগু উলিয়াব পাৰো অলপ সহজ এতিয়া ইয়াত আমি চাম 18 টো 6 টো ঘুমাই আছে তো আমি 6 টো কাটি দিব পাৰো কেনেকৈ 18 টো 6 টো 18 মানে কি 6 3 গুণ 18 এই 6 টো 18 টো ঘুমাই আছে উৎপাদক হিচাপে গতিকে আমি 6 টো আমি ইয়াত কেনসেল কৰিব পাৰো এটা কি থাকিলে 18 আৰু 21 তো 18 21 তোৰ মানে লসাগু উলিয়ালে হৈ যায় পাছত এটো নিয়মে আমি কৰি দেখুৱাম তো সদ্যহতে এনেকৈ লসাগু উলিয়াই তেনে উদাহৰণটা আমি আৰু এটা উদাহৰণ দিছো 2 আৰু 4 লসাগু উলিয়াবলৈ দুটা আকল দিছো 2 আৰু 4 লসাগু আমি ঘপকে কৰি দিব পাৰিম এই 4 টোত 2 টো ঘুমাই আছে উৎপাদক হিচাপে গতিকে 2 টো আমি কাটি দিম কেনেকৈ 2 2 গুণ 4 গতিকে 2 টো কাটিলো এইটো হ'ব 2 আৰু 4 লসাগু ঘপকে আমি ক'বলৈ হলে 4 বুলি আমি ক'ব পাৰিম তেনেকুৱা কিছুমান নিয়ম আছে এইবিলাকৰ বিষয়ে আলোচনা কৰিম আজি ইমানখিনিকে শিকালো নেক্সট ভিডিঅ'ত আমি আকৌ পিছৰ পৰ্যায়বোৰ আলোচনা কৰিম সুন্দৰভাৱে ধন্যবাদ